আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ এই ভিডিঅ'টোত টোটেল 25টা কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে এই 25টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। যদি আপোনালোকে 22-23টা কুৱেশ্যন পাৰে তেনেহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যন ঠিকেই আছে, আৰু যদি তাতকৈ কম হৈছে তেতিয়াহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যনটো অলপ বঢ়াব লাগিব। চ' আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, গোপাল কৃষ্ণ গোখলে। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াত কুৱেশ্যনটোত দিছে অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, চুহুংমুং। অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক কোৱা হয়। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ এ, বান ৰজা। মহাভৈৰৱ মন্দিৰ বান ৰজাই সজাইছিল। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সূৰ্যখুৰী দৈবজ্ঞ। সূৰ্যখুৰী দৈবজ্ঞই দৰঙী ৰাজবংশাৱলী লিখিছিল। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত? বেলাৰী যিটো তাপশক্তি কেন্দ্ৰ সেইটো কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কৰ্ণাটক। বেলাৰী তাপশক্তি কেন্দ্ৰটো কৰ্ণাটকত অৱস্থিত। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ চি, বল্লভগড়। ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় বল্লভগড়ত অৱস্থিত। এতিয়া আহিছো আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ভগৱান গৌতম বুদ্ধৰ জন্মস্থান ক'ত? ভগৱান গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, লুম্বিনী। ভগৱান গৌতম বুদ্ধৰ জন্মস্থান হ'ল লুম্বিনী। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল? ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মেগাস্থেনিছ। ইণ্ডিকা নামৰ গ্ৰন্থখন মেগাস্থেনিজে লিখিছিল। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? কৰম পূজাটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ চি, চাহ জনগোষ্ঠী। কৰম পূজাটো চাহ জনগোষ্ঠীয়ে পালন কৰে। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, আদা লেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ চি, মামণি ৰয়ছম গোস্বামী। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? যিটো প্ৰথম মহিলা আলোচনী সেইটোৰ নাম কি? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ বি, খৰজ্যোতি। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হ'ল খৰজ্যোতি। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? অপশ্যনত দিছে দৈনিক বাতৰি, দৈনিক খবৰ, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা। ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয়? মহাত্মা গান্ধীৰ জন্মদিনটো কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 2 অক্টোবৰ। মহাত্মা গান্ধীৰ জন্মদিন হিচাপে 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। যিটো গান্ধী জয়ন্তী পালন কৰা হয় সেইটো 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব ঐতিহ্য দিৱসটো কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ এ, 18 এপ্ৰিল।
যে 18 এপ্রিল তারিখে বিশ্ব ঐতিহ্য দিবস হিসাবে পালন করা হয়। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? যে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ চি, প্ৰধানমন্ত্ৰী। যে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম বুৰঞ্জীত জলম বঁটা বুলি কাক আখ্যা দিয়া হৈছিল? যে জলম বঁটা বুলি কাক আখ্যা দিয়া হৈছিল? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ বি, কীৰ্তিচন্দ্ৰ বৰবৰুৱা। যে কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জলম বঁটা বুলি আখ্যা দিয়া হৈছিল। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? যে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰামসিংহ। যে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল? যে তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল এইটো আমি সকলোৱে জানো। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মমতাজ। এতিয়া আহিছো আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? যে কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ ডি, 1943 চনত। যে কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল। এতিয়া আহিছো আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায়? যে ৰাজীৱ গান্ধীৰ যিটো সমাধিস্থল সেইটো কি বুলি কোৱা হয়? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ চি, বীৰভূমি। যে ৰাজীৱ গান্ধীৰ সমাধিস্থলক বীৰভূমি বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গুজৰাট। যে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন গুজৰাটত অৱস্থিত। এতিয়া আহিছো আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মুম্বাই। যে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। এতিয়া আহিছো আজিৰ শেষৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল? যে মহাত্মা গান্ধীক কোনে জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সুভাষ চন্দ্ৰ বসু। যে সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল। সো এইকেইটাই আছিলে আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব, আৰু আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।